আজিৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ পঞ্চদশ শীতকালীন অধিৱেশন। এই অধিৱেশনতেই বিভিন্ন বিধেয়কৰ লগতে উত্থাপন হ'ব বহু চৰ্চিত অসম বহু বিবাহ প্ৰতিৰোধী বিধেয়ক 2025। আজি 1983 চনৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে তিৱাৰী আৰু মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰিব অসম চৰকাৰে। অধিৱেশনৰ প্ৰথম দিনটোতে 27খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিৰন্তৰ সংশোধনী বিধেয়ক, প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সংশোধনী বিধেয়ক, শিক্ষক বদলীকৰণৰ সংশোধনী বিধেয়ক, শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা। সমান্তৰালভাৱে বহুকেইটা স্পৰ্শকাতৰ বিষয়ক লৈ বিধানসভা উত্তাল হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু এই অধিৱেশনক লৈ সাজু হৈছে শাসক বিৰোধী সকলোবোৰ। আমি আপোনালোকক দেখুৱাইছো ব্যতিক্ৰমী ৰূপেৰে হিমন্ত বিশ্ব শৰ্মাৰ তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই অভিনৱ প্ৰতিবাদী শ্লোগান লিখি এইদৰে বেনাৰ পোষ্টাৰ লৈ বিধানসভা চৌহদত শিৱসাগৰৰ বিধায়ক অখিল গগৈ তাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু এই অধিৱেশনৰ সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ কাষলৈ। অমৰেন্দ্ৰ ডেকা, এই শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে, য'ত বহু বিবাহ প্ৰতিৰোধী বিধেয়ক উত্থাপন হ'ব, আন বহুকেইখন বিধেয়ক উত্থাপন হ'ব। গোটেই অধিৱেশনখনক লৈ যিখিনি পৰিকল্পনা শাসক বিৰোধীৰ সেইখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম। এই বিধানসভাৰ শেষৰখন অধিৱেশন, গতিকে যথেষ্টখিনি দৃষ্টি নিবদ্ধ থাকিব। কিন্তু এই মুহূৰ্তত যিহেতু আজি প্ৰথম দিনটোতে নেডী হত্যাকাণ্ডৰ সম্পৰ্কিত যি তিৱাৰী আয়োগ আৰু মেহতা আয়োগ, এই দুয়োখন আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদন পুনৰ দাখিল হ'ব, আজি দাখিল হ'ব, বিধানসভাত লে কৰিব, এই কথাখিনি আহি পৰিছে। গতিকে এই মুহূৰ্ততো আমি গৈছোঁ যে জুবিন গাৰ্গক লৈ অখিল গগৈ যিহেতু আজি যথেষ্ট সৰব হৈ আছে আৰু জয় জুবিন দা। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। জুবিন দাক ন্যায় দিব নোৱাৰা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। গৃহমন্ত্ৰী ব্যৰ্থ, হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ। ব্যৰ্থ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। ব্যৰ্থ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। ব্যৰ্থ গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। মোক সোমাবলৈ দিয়ক। আৰে MLA জনক এনেকে ৰখাই থব পাৰিব নেকি আপুনি? খুলি দিয়ক, তাৰপিছত যদি ৰাস্তা ৰখাব চাই থাকিব সময় নাই নহয়। আপোনালোকক এয়া দৃশ্যাংশবোৰ দেখুৱাই গৈছো। অমৰেন্দ্ৰ ডেকা এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে বিধানসভা চৌহদৰ পৰা। অমৰ, মই আপোনাৰ কাষলৈ আহিছোঁ এই শীতকালীন অধিৱেশনক সন্দৰ্ভত আপোনাৰ পৰা মই সবিশেষ জানিব বিচাৰিছোঁ। এই মুহূৰ্তত চাওক, বিধানসভা চৌহদত এখন বেনাৰ লৈ প্ৰৱেশ কৰিছে বিধায়ক অখিল গগৈয়ে। জুবিন গাৰ্গক ন্যায় প্ৰসংগক লৈ আজি সৰব হৈ আছিলে আৰু এই মুহূৰ্তত দেখুৱাইছে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা জিন্দাবাদ। জুবিন দা অমৰ হোক। জুবিন গাৰ্গ অমৰ হোক। জুবিন গাৰ্গৰ ন্যায় বিচাৰ লাগিবই। জুবিন গাৰ্গৰ ন্যায় বিচাৰ লাগিবই। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক ফাঁচি লাগিবই। প্ৰবীত্ৰ মাৰ্ঘেৰিকাৰ তদন্তৰ আওতালৈ আনিব লাগিবই। ৰিণিকী ভূঞাক তদন্তৰ আওতালৈ আনিব লাগিবই। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ আনিব লাগিবই। প্ৰবীত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰক। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সেই ছিংগাপুৰ চেপ্টাৰৰ মূল উদ্যোক্তা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰক। প্ৰবীত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰক। জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত দিয়ক। জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত দিয়ক। জুবিন গাৰ্গৰ হত্যাৰ CBI তদন্ত দিয়ক। গৃহমন্ত্ৰী ব্যৰ্থ হৈছে, তেওঁ পদত্যাগ কৰক। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। ৰিণিকী ভূঞাক তদন্তৰ মাজলৈ আনক।
পবিত্ৰ মাৰ্গাৰিটাক গ্ৰেপ্তাৰ কৰক। ছিংগাপুৰৰ ভাৰতৰ ৰাষ্ট্ৰদূতক তদন্তৰ মাজলৈ আনক। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিনদাৰ মৃত্যুৰ CBI তদন্ত লাগিবই। 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 জয় জুবিন দা। জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত বিচাৰি এইদৰে বিধানসভা চৌহদত প্ৰৱেশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে আজি দেখা গৈছিলে তেওঁ পুৱাৰ ভাগতো এখন বেনাৰ লৈ আহিছিলে আৰু এখন ফেষ্টুন প্ৰদৰ্শন কৰিছিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি গৃহ বিভাগৰ দায়িত্বত আছে তেওঁৰ পদত্যাগ দাবী কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰৰ দাবী। জুবিনদাৰ মৃত্যুৰ CBI তদন্ত লাগিবই। জুবিনদাৰ মৃত্যুৰ CBI তদন্ত লাগিবই। অখিল গগৈ আগবাঢ়িছে এই মুহূৰ্তত। জুবিনদাৰ মৃত্যুৰ CBI তদন্ত লাগিবই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিবই। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিবই। ব্যৰ্থ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। ব্যৰ্থ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক। জুবিন গাৰ্গক দৈনিক হত্যা কৰা নচলিব। জয় জুবিন গাৰ্গ, জয় জুবিন দা, জয় মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ আহিছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত আমি দেখুৱাইছো জয় জুবিন দা। বিধানসভা চৌহদত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰণিপাত কৰিছে বিধায়ক অখিল গগৈয়ে আৰু জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। এইদৰে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগৰে যে বিধানসভা উত্তাল কৰিব তাৰ এক পূৰ্বানুমান পোৱা গৈছে। বিধানসভা চৌহদত প্ৰৱেশ কৰাৰ সময়তে বিধায়কগৰাকীয়ে এইদৰে তেওঁৰ যিটো প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ যিটো প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিৰ সন্মুখতে বহি পৰিছে বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। একে সময়তে পবিত্ৰ মাৰ্ঘেৰিটাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বৈদেশিক দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যি জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ বন্ধুৱা। নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি অনুষ্ঠান ছিংগাপুৰত অনুষ্ঠিত হৈছিল সেই অনুষ্ঠান পবিত্ৰ মাৰ্ঘেৰিটাৰ উদ্যোগত বা তেওঁৰ যিটো পৃষ্ঠপোষকতা সেই পৃষ্ঠপোষকতা আছিল বুলি কৈছিলে। বৈদেশিক বিভাগৰ পৃষ্ঠপোষকতা আছিল বুলি কৈছে, দাবী কৰিছে। আৰু সেই দাবীৰে তেওঁ এই মুহূৰ্তত পবিত্ৰ মাৰ্ঘেৰিটাকো গ্ৰেপ্তাৰৰ দাবী তুলিছে। তেওঁক তদন্তৰ আওতালৈ ননালৈকে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া যি তদন্ত চলি আছে সেই তদন্ত সম্পূৰ্ণ নহ'ব বুলি দাবী উত্থাপন কৰিছে। আৰু এইখিনি মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি আছে বিধানসভা চৌহদত সেই প্ৰতিমূৰ্তিৰ সন্মুখত এইদৰে অৱস্থান কৰিছে বিধায়ক অখিল গগৈয়ে। দুহাতত ক'লা কাপোৰ বান্ধি লৈছে। জুবিন গাৰ্গৰ ন্যায় দাবীৰে এই প্ৰতিবাদ। আৰু আমি ইতিমধ্যে যিহেতু কৈছোঁ যে আজি কিছু সময় পিছতেই অধিৱেশন আৰম্ভ হ'ব। আৰু এই অধিৱেশনত বিশেষকৈ যিহেতু কোৱা হৈছে ইতিমধ্যে ঘোষণা কৰি থৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যে মেহতা আয়োগ আৰু তিৱাৰী আয়োগৰ যি দুখন প্ৰতিবেদন আছিল, বিশেষকৈ অসম আন্দোলনৰ সময়ৰ নেলী হত্যাকাণ্ড বা অন্যান্য ঘটনা প্ৰবাহক লৈ, সেই দুয়োখন প্ৰতিবেদন আজি বিধানসভাত দাখিল কৰিব। সেই কথাখিনি উল্লেখ কৰা আছিলে, সেই বিষয়টো আছে। গতিকে এনেধৰণৰ প্ৰসংগৰে বিধানসভাৰ যি কাম কাজ সেই কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰ পিছতেই মুখৰিত হ'ব। কিন্তু অখিল গগৈয়ে এইদৰে এক অভিনৱ প্ৰতিবাদ কৰিছে। আনহাতে কংগ্ৰেছৰ যিসকল সদস্য তেওঁলোকো আহিছে। আমি অকণমান আগলৈ যাবলৈ যত্ন কৰিম। আমি আকৌ দেখুৱাইছোঁ এইদৰে প্ৰতিবাদ মুখৰ হৈছে অখিল গগৈ। আমি বাহিৰলৈ যাবলৈ যত্ন কৰিম।
কংগ্ৰেছ দলৰ যি ধৰণৰ স্থিতি সেই স্থিতিও অত্যন্ত লক্ষণীয় হ'ব কাৰণ বিধানসভাৰ এই শীতকালীন অধিৱেশনেই হ'ব অন্তিমটো অধিৱেশন এইখন বিধানসভাৰ গতনা ফোনটো কাটকচোন এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে